সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল দুখীয়া ঘৰৰ মেধাৱী সন্তান হৰ্ষিতা শৰ্মা। দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ দাঙি ধৰিলে হৰ্ষিতা শৰ্মাই। ব্যক্তিগত শিক্ষানুষ্ঠান অতিক্ৰম কৰি 90% ফলাফলেৰে উজলিল ওদালগুৰি জিলাৰ ভোলাবাৰী হাইস্কুল। পিতৃ মাতৃৰ অশেষ কষ্ট বিনিময়ৰ উপহাৰ দিলে হৰ্ষিতাই। আজি হৰ্ষিতা শৰ্মাৰ ঘৰত আশীৰ্বাদ দিবলৈ উপস্থিত হ'ল ভোলাবাৰী হাইস্কুলৰ শিক্ষকবৃন্দ। উল্লেখযোগ্য যে মেধাৱী ছাত্ৰী হৰ্ষিতা শৰ্মা বিদ্যালয়খনৰ সহকাৰী শিক্ষক ভৱেন হাজৰিকা, সংস্কৃত বিষয়ক শিক্ষয়িত্ৰী আৰু পিতৃ মাতৃহালে হৰ্ষিতাৰ ফলাফলৰ সন্দৰ্ভত কি ক'লে শুনকচোন। কলেগৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। মোৰ নাম শ্ৰী হৰ্ষিতা শৰ্মা। তুমি কোন স্কুলৰ পৰা উত্তীৰ্ণ হ'লা? মই ফুলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছো। তুমি প্ৰথম থেংকছ তুমি কাক দিবা? মই প্ৰথম ধন্যবাদ মোৰ মা দেউতাক দিম, যিখিনি মোৰ কাৰণে কষ্ট কৰিছে তাৰ বাবে মা দেউতাকে প্ৰথম ধন্যবাদ জনাম। তাৰপিছত মোৰ শিক্ষাগুৰুসকল, তেওঁলোকে বহুত সহায় কৰিছে, খবৰ পাতি লৈছে, তেওঁলোককো মই ধন্যবাদ দিব বিচাৰিছো। তোমাৰ কৃতিত্বত যিসকল আজি শিক্ষকখিনি তোমাৰ ঘৰতে উপস্থিত আছে, আটাইকে আছে তোমালোকৰ ফুলাবাৰী হাইস্কুলৰ আটাইকেইজন শিক্ষকে উপস্থিত আছিল। ছাৰহঁতৰ যদি শিক্ষাদান দিলে, ছাৰহঁতৰ মহান শিক্ষাদানত তুমি কি ক'বা? মই সদায় ধন্য হৈ থাকিম, চিৰকৃতজ্ঞ হৈ থাকিম তেওঁলোকৰ পৰা যি শিক্ষা লাভ কৰিছো, আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আগলৈ যাতে মই আৰু আগবাঢ়ি যাব পাৰো, ইয়াতকৈ আৰু বেছি ভাল কৰিব পাৰো, তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। তোমাৰ লক্ষ্যটো? মোৰ লক্ষ্য চিভিল চাৰ্ভিচত যোৱা। তোমাৰ যি দুটা ছাবজেক্ট তুমি ডেটামাক ক'বলৈ সক্ষম হৈছিলা, ছাবজেক্ট তোমাৰ কি কি আছিলে? সংস্কৃত আৰু এছামিজ। ভাল খবৰ, যিটো সংস্কৃতত লিখা পঢ়াটো সহজ নহয়, তোমাৰ ধন্যবাদ দিছো। তোমাৰ বাইদেউজনী যিজন শিক্ষকে তোমাক সংস্কৃতত বাইদেউজনীক মই বহুত বহুত ধন্যবাদ জনাইছো, তেওঁৰ কাৰণে মই ইমানখিনি পাবলৈ সক্ষম হৈছো। এনেকুৱাখন ঘৰত যিহেতু তোমাৰ দুটা মাহত বহুত কষ্ট কৰিছিলে, দুটা মাহত উদ্দেশ্যে তুমি কি ক'বা? মই ধন্যবাদ দিব বিচাৰিছো, দেউতাই বহুত কষ্ট কৰি পঢ়াইছে, যিখিনি সুবিধা লাগে দিছে, আৰু মাকো বহুত ধন্যবাদ জনাইছো। যিহেতু আমাৰ সংস্কৃত শিক্ষকজনী আছে ওচৰতে, কি ক'ব? হয়, নমস্কাৰ। হৰ্ষিতা মোৰ ছাত্ৰী হয়, তাই খুব সুন্দৰ এটা ভাল ফল দেখুৱালে, খুব মই নথৈ আনন্দিত হৈছোঁ, আৰু আগলৈও যাতে তাই জীৱনত উন্নতি কৰিব পাৰে সেইখিনি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ, আপোনাৰ নিউজ চেনেললৈ। মোৰ ছোৱালীজনী যিখিনি তেওঁ হেৰি দিয়ে পাৰিছে, তেওঁ মন মগজুৰে বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত বা আমাৰ মাক দেউতাকৰ সহযোগত যিখিনি কৰিছে, তাত ঠিকে কৰিছে, আৰু তাতকৈ অলপমান আশা কৰিছিলোঁ, কিবা কাৰণত অলপ তাৰ মাজতে ঠিক আমাৰ পৰীক্ষাৰ আগত তেওঁৰ দেহাৰ কিবা কিবি অসুখ হ'ল, ডক্টৰৰ তাত লৈ গ'লোঁ। ডক্টৰৰ তাত লৈ যোৱাত পঢ়াটোত অলপমান ব্যাঘাত হ'ল। সেইকাৰণে আমি যিটো যিমানখিনি আমাৰ ভাবিছিলোঁ তাতকৈ অলপ কমি গ'ল। তাৰ কাৰণে ভালো লাগিছে যদিও সেইখিনি ক্ষেত্ৰত অলপ দুখো লাগিছে। আমাৰ এওঁলোকৰ একেলগে পঢ়া হেৰিখিনি অলপ পাৰ্চেণ্ট অকণমান বাঢ়িল। আমাৰ মাইনাৰ 71.5% হ'ল, লিটাৰ পাইছে সংস্কৃত আৰু অসমীয়াত, আৰু দুটা ছাবজেক্টত 78 পালে। সেইকাৰণে অলপ হেৰি লাগিছে, মনতে অলপ দুখো লাগিছে আৰু ভালো লাগিছে, তেনেকুৱা। প্ৰথমত অৱস্থাত যিখন আজি যি দিশা গ'ল যে ফুলাবাৰী হাইস্কুলৰ আটাইকেইজন শিক্ষকে আপোনাৰ ঘৰত উপস্থিত হৈছিলে, তেখেতসকলৰ শিক্ষাদানৰ সন্দৰ্ভত কি ক'ব? তেওঁলোকে যথেষ্ট আমি যেনেকুৱাকে আমাৰ ল'ৰা ছোৱালীক আমি মৰম কৰোঁ, শাসন কৰোঁ, হেৰি কৰোঁ, ভাল পাওঁ, ঠিক তেনেকুৱা প্ৰত্যেকজন ভোলাবাৰী হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোক শিক্ষাগুৰুসকলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিছিল, সাহস দিছিল, পঢ়াইছিল, তেনেকুৱাকৈ বহুতখিনি কষ্ট কৰিছে। তেওঁলোকক আমি কোনোদিনে পাহৰিব নোৱাৰোঁ, কাৰণ আমি দিনতহে যেতিয়া স্কুলত গৈ 9টা বজাৰ পৰা 3টা বজালৈকে তেওঁলোকে নিজৰ মাক দেউতাক হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক হেৰি কৰে, মৰম কৰে, ভাল পায়, বহুতখিনি আন্তৰিকতাৰে হেৰি কৰে। সেইকাৰণে আমি তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, আমাৰ ফলাবাৰী হাইস্কুলৰ শিক্ষাগুৰু শিক্ষয়িত্ৰী বাইদেউসকল। দেউতা হেঙাৰ হ'ব নোৱাৰে, আপুনি ইমান কষ্ট কৰিছে, ছোৱালীজনী পঢ়া শুনা কৰাত কিদৰে কষ্ট স্বীকাৰ কৰিছিলে? মইতো সেইটোতো আৰু সেইটো ভগৱানে জানে, মই কেনেকুৱাকৈ কষ্ট কৰি তেওঁ কোনো দিন অভাৱ পঢ়াৰ ক্ষেত্ৰত হওক
বা কিবা ক্ষেত্ৰত কোনো ক্ষেত্ৰত মই অভাৱ দিয়া নাই, অভাৱ অনুভৱ কৰিব দিয়া নাই। মই যি পাৰিছোঁ মই যেনেকৈ কৰিছোঁ কি কৰিছোঁ, কিন্তু মোৰ কোনো দিনে মই মুঠতে মই এটাই কওঁ, মই যেনেকৈ নহওক পঢ়াম, তুমি ভালকৈ পঢ়, ভালকৈ পঢ়ি শুনি আগবাঢ়ি যোৱা। যি পঢ়া, ছায়েন্স পঢ়া, আৰ্টছ পঢ়া বা বাহিৰত যদি ভাল ৰিজাল্ট হয় বাহিৰত পঢ়িব গ'লেও মই যিকোনো প্ৰকাৰে মই কৰিম। মই জীয়াই থকালৈকে মই তোমাক একদম যি ইচ্ছা যিমান পঢ়িব ইচ্ছা কৰা মই তোমাক এজনী মানে সকলোৱে জনাকৈ এজন মানে মানুহ কৰিব বিচাৰোঁ। সেইকাৰণে মই তাইক সাহস দি থাকোঁ। বহুত কষ্ট বহুত কিবা কৰি পেলাই আমি ঘৰখন চলাই আছোঁ। মোৰ ছোৱালীজনীকো মই সেইমতে মই আগবঢ়াই লৈ গৈ আছোঁ। এতিয়া ভৱিষ্যত কেনেকৈ কি কৰিব পাৰোঁ, যদি ভাল ৰিজাল্ট হয় ভৱিষ্যতৰ, তেতিয়াহ'লে ময়ো যিমান পাৰোঁ সিমান কষ্ট কৰি হ'লেও মই পঢ়াই লৈ যাম তাৰমানে আমাৰ ছোৱালীজনী। এগৰাকী ঘৰৰ সন্তানক বা ছাত্ৰীক যিটো মাকৰ ভূমিকা বেছি, মাকে গোটেইখিনি চম্ভালি প্ৰথম শিক্ষাগুৰুৰ দায়িত্ব বহন কৰে, কি ক'ব? নমস্কাৰ, মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ছোৱালীজনী, আমাৰ ছোৱালী এজনীয়ে আৰু নাই, এটাই ছোৱালী। তাইক সৰুৰ পৰাই LP স্কুলৰ পৰাই তাই পঢ়াত ভালে আছিলে, এতিয়ালৈকেও ভালে বাৰু। তাই ৰিজাল্ট যিহেতু বহুত ভাল কৰিব নোৱাৰিলেও সেইখিনি বহু বুলিয়ে ধৰি লৈছোঁ। আৰু সদায় মই মানে তাইক কওঁ পঢ়, ৰাতিও ৰখি থাকোঁ পঢ়াৰ সময়ত, এইখিনি পঢ় সেইখিনি পঢ় বুলি ৰখি থাকি তাই শুবৰ সময়ত আকৌ শুই যায় তাইৰ লগতে, সেনেকৈ তাই ৰখি থাকি পঢ়াইছোঁ। মানে ভৱিষ্যত তাই শিক্ষাৰ কাৰণে, উচ্চ শিক্ষাৰ কাৰণে কি আশীৰ্বাদ দিব? ভৱিষ্যত তাই ভাল মানুহ হওক, ভালদৰে হায়াৰ ছেকেণ্ডেৰী আৰু ভাল কৰক, ইয়াতকৈ বহুত যথেষ্ট ভাল কৰক বুলি আশাবাদী হৈ আছোঁ। তাইৰ ওপৰতে আশাবাদী হৈ জীয়াই আছোঁ। এগৰাকী মাতৃ হিচাপে আন শিক্ষাৰ্থী মাকসকলৰ উদ্দেশ্যে কি ক'ব? ময়ো ভাবোঁ মোৰ ছোৱালীজনীও আৰু ভাল হওক, ভাল শিক্ষা অৰ্জন কৰি ডাঙৰ মানুহ হওক, সেইটো আশা কৰি আছোঁ। হয়, ধন্যবাদ। প্ৰথম নমস্কাৰ জনাইছোঁ আমাৰ নিউজ 24 চেনেলত। এটা কথা হ'ল, স্কুলৰ যিটো আমাৰ ফলাফল হ'ল, এই ফলাফল আমি আচলতে সন্তুষ্ট। আমাৰ বিদ্যালয়ৰ পৰা এবাৰ 71 তাৰমানে পৰীক্ষা দিছিল, 71জনে 64 64জনে পাছ কৰিলে 90%। তাৰে আমাৰ 21জনে প্ৰথম বিভাগ পাবলৈ সক্ষম হ'ল আৰু বাকীখিনিও পাছ কৰিছে। আমাৰ ৰিজাল্ট তাৰমানে আগতকৈ ভাল হৈছে। গতিকে এই ক্ষেত্ৰত মই আমাৰ স্কুলৰ শিক্ষাকৰ্মীক মই ধন্যবাদ দিব লাগিব, কাৰণ তেওঁলোকে যথেষ্ট কষ্ট কৰি আমাৰ ছাত্ৰ ছাত্ৰীখিনিক পঢ়াইছে বা এইখিনি আগবঢ়াই দিছে। গতিকে এই ক্ষেত্ৰত মই প্ৰথমতে আমাৰ শিক্ষাগুৰুসকলৰ ওচৰত কৃতজ্ঞ। মই এটা কথা ক'ব ওলাইছোঁ, যিহেতু বৰ্তমান ব্যক্তিগত খণ্ডত বহুত গাৰ্জেনবিলাকে ল'ৰা ছোৱালীক যত্ন লয় ব্যক্তিগত শিক্ষানুষ্ঠান পঢ়োৱাৰ কাৰণে, আৰু যিটো দেখা গৈছে ফলাফল ব্যক্তিগত শিক্ষানুষ্ঠানতকৈও চৰকাৰী শিক্ষানুষ্ঠানে কিছুমান ফল দেখুৱাইছে, এনেকুৱা ক্ষেত্ৰত কি ক'ব? মোৰ ওচৰত আমাৰ যিখিনি আমাৰ অভিভাৱক, এইসকলে আচলতে অভিভাৱকসকলে তাৰমানে কিছুমান মানে সিদ্ধান্ত লোৱাত মোৰ ওচৰত ভুল কৰে। কিছুমানে আচলতে এনেকুৱা দেখা গৈছে, মানে ঘৰুৱা পৰিৱেশ বেয়া হ'লেও এতিয়া তাৰমানে এনেকুৱা হৈছে অলপ প্ৰতিযোগিতাত নামিছে, কেনেকৈ তাৰমানে প্ৰাইভেটত পঢ়াই তাৰমানে স্কুলত ফলাফল ভাল কৰোঁ। কিন্তু এতিয়া আমাৰ এনেকুৱা হৈছে, যিখিনি আমাৰ চৰকাৰী বিদ্যালয় আছে, এই চৰকাৰী বিদ্যালয়ত আমাৰ বহুতো আমাৰ মানে শিক্ষক মানে নিযুক্তি দিছে, বহুত মানে মেধাৱী শিক্ষক নিযুক্তি দিছে, আৰু যাৰ ফলত আমাৰ চৰকাৰী স্কুলৰ মানে যিটো ৰিজাল্ট, সেইটো কিন্তু মোৰ ওচৰত প্ৰাইভেটকৈ ভাল হৈছে। গতিকে মই এইখিনিতে মই এটা আহ্বান জনাব বিচাৰোঁ, আমাৰ যিখিনি অভিভাৱক, এই অভিভাৱকসকলে সদায় আমাৰ চৰকাৰী স্কুলত আচলতে কি দিব লাগে, ল'ৰা ছোৱালীবিলাক নামভৰ্তি কৰিব লাগে। মই এটা কথা আৰু এটা ক'ব বিচাৰিছোঁ, যিহেতু অসম চৰকাৰে বিভিন্ন আঁচনি দিছে, আঁচনিৰ পৰা আঁচনি দিছে, কিন্তু যদিও মানৱ সম্পদ গঢ়াৰ ল'ৰা ছোৱালীখিনি যদি যিখিনি ধৰ আৰ্থিক সকাহ দিব লাগে বা বৃত্তি দিব লাগে, সেই দিশত মানে বঞ্চিত হৈছে চৰকাৰ। এই ক্ষেত্ৰত কি ক'ব, যে কি আহ্বান জনাব যে এই দুখীয়া মেধাৱী ছাত্ৰীসকলে স্কলাৰশ্বিপৰ সন্দৰ্ভত কি ক'ব? মই এটাই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, যিখিনি আমাৰ মেধাৱী ছাত্ৰ ইতিমধ্যে আমাৰ ভাল ৰিজাল্ট কৰি ওলাই আহিছে, একদম দুখীয়া ঘৰৰ তাৰমানে আচলতে পূৰা সুবিধা দিব লাগে। তেওঁলোকক তাৰমানে স্কলাৰশ্বিপ দিব লাগে, বা কিতাপ কানি বা যিখিনি তাৰমানে সুবিধা লাগে, যিখিনি সুবিধা পালে তাৰমানে আৰু আগবাঢ়ি যাব। গতিকে সেইখিনি সুবিধা কিন্তু আমাৰ চৰকাৰে প্ৰদান কৰিব লাগে। তেতিয়াহ'লে আমাৰ মাজতে আমাৰ তাৰমানে এনেকুৱা হ'ব, বহুত তেনেকুৱা মেধাৱী ছাত্ৰ ওলাই যাব আৰু ভাল ফলাফল নিজকে তাৰমানে প্ৰতিষ্ঠা কৰিব পাৰিব। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।